ও মন শ্ৰীৰাম কৃষ্ণ হৰি বুলিও যতনে ধৰিও একান্ত চিতে কৃষ্ণৰ চৰণে মন শ্ৰীৰাম হৰি বুলিও যতনে ধৰিও একান্ত চিতে কৃষ্ণৰ চৰণে ভৈল কালগত হবে যত যদুৰা যাক গণ্ডগোল কৰি পিলে দাৰুণ মাধৱৰ মায়াই কৰিলা বুদ্ধি হত মধ্য লাগি ভৈল সবে পৰময়ুত উঠিল দুঃখ হইল চেতন অনুজে কৰে হবে অনেক শস্ত্ৰ ধৰি হবে ৰণত প্ৰবুদ্ধ আনু আপোনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ টংকাৰিয়া ধনুক বৰিষত ধাৰে পৰশু প্ৰহাৰে ৰাম সাম কামদেৱ লাগিল ঘোৰ যুদ্ধ কৰৈ ঘূৰ সমৰ আইতকীয় নিৰুদ্ধ সুভদ্ৰ সংগ্ৰাম জিতে কৰে হুলস্থুল
দুৰ্ঘোৰ কন্দল অতজিত সমে যুঁজে ভানু অকুৰে সজিছে কীট ব্ৰহ্মা মহাবীৰ পৰন্ত সময় পূবে কম্পিত শৰীৰ শ্ৰীৰাম হৈল সবে উৎপত চেতন নাহি গাত বৰিহন্ত নিশ্চিত সায়ক সংখ্যাত পৰিঘপত বিষয়সী কৰন্ত প্ৰসাৰ অন্যনে সংস্কৃতি চিন্তই মহামাৰ ইৰাম তজয় গজয় কটু কৰে হতাহতি মাধৱৰ মায়ায়ে মোহিত ভৈলায়া ভোজ বৃষ্টি অন্ধক ভোজ বৃষ্টি অন্ধক চিত বিষ্ণু ৰমায়ায়ে হবে ভৈৰৱী ভক্ত এয়া হুয়ায়াতি বিস্মৃতি প্ৰীতি কপুতে মাৰে অসুৰে জামাইক ভাই আতি প্ৰহাৰে আলোকে বিনিহি মাৰে আৰ্য নাতি ফুৰাই ভাতি যে কটা কটি পৰে মিছে মিছে কৰ যুদ্ধ ভাগিনে মাতুলে সুবিধ সুদৰে
ঢুকুৱাই নাই অস্ত্ৰধনু ভাঙিল পৰ্বত পহাৰৈ মাধুৰী পৰম উদ্ধত শৰীৰত পৰৈ যেন পৰ্যয় বিমূৰ্ছিত হুই যদুবনে চাৰৈ প্ৰাণ পাছে ৰাম কৃষ্ণে উঠি হাতত কয়ুচাই মাজে পতি সবাকো বান্ধন্ত দুয়ো ভাই ৰাম দেখি যদু বীৰগণু ক্ৰোধে খেদি গ'ল শত্ৰু বুদ্ধি তাসম্বাক শত্ৰু বুদ্ধি তাসম্বাক মাৰিবা ৰাম মাধৱ মাধুৰী লৈ অনেক যাদবী সেনা মাৰিলা ৰাম দীপ্ত সাপে অন্যে বংশ ভৈলা বংশৰয় গণি যেন সাগৰৰ তিলক থাকিলা মৰা গুচিল ভাৰ জানিলা মাধৱে ৰাম পাছে বলভদ্ৰ গৈলা সাগৰৰ চিন্তিত মনুষ্য শ্যাম কৃষ্ণৰ অদ্ভুত লীলা শুনা প্ৰাণ থাকে মানে কেহু নিৰিবা
রাম হেন জানায় অন্তকে হতয়া তৈ ধৰি রামে আউল সমরদায় ডাকি বোলা হৰি রাম রাম রাম। কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্মস্বৰ তুলি আজি নামামি সন্ধানী সত্ৰত মহাপুৰুষিত গুৰুজনে আমালৈ ভক্তি পথৰ নিৰ্দেশনা দি যি অমূল্য গ্ৰন্থ আমালৈ আগবঢ়াই থাকিলে সেই কীৰ্তন পুথিৰ কৃষ্ণৰ বৈকুণ্ঠ অংশ আজি সুন্দৰকৈ পাঠ কৰা আমাৰ ৰাণীয়ে সম্বল ব্যক্তি দেখাব পাৰো সুপৰিচালক হাতী নিয়ে বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসক এইবাৰ চৰণলৈ আমাৰ ভক্তি ধৰা সেৱা ভাবি নিবেদিত। আজি সপ্তম কীৰ্তন ভগৱন্ত কৃষ্ণৰ লীলা অদ্ভুত লীলা বুলি কৈছে শেষত। হয়, অদ্ভুত, কোনো মানুহে এনেকুৱা লীলা কৰিব নোৱাৰে ঈশ্বৰৰ বাহিৰে। নিজৰ বংশটো নিজে সংহাৰ কৰি থৈ এইটো কোনো মানৱীয় লীলা হবই নোৱাৰে। এই লীলাটো অদ্ভুত লীলাই সঁচা। আৰু ভগৱন্ত কৃষ্ণৰ ঈশ্বৰত্ব ইয়াতে প্ৰমাণ হৈ গৈছে। খুব সাধাৰণ মানুহে এনেকুৱা কাম কৰিব নোৱাৰে, ঈশ্বৰেহে কৰিব লাগিব। ঈশ্বৰৰ মায়া তেওঁ মায়াক মৰ্দন কৰি থয়। যদিও মায়া তেওঁৰে সৃষ্টি, তথাপিতো মায়া তেওঁৰ অধীন। সেই কথাটো ইয়াত প্ৰমাণিত হৈছে। মন শ্ৰী ৰামকৃষ্ণ হৰি বুলিও যতনে ধৰিও একান্ত চিত্তে কৃষ্ণৰ শৰণে। আমাৰ মনক দিদিয়ে কব লাগে যে মন হৈছে মুতলীয়া জেৰি তুলি যায়, আৰু আমাৰ জ্ঞান হৈছে গৰুকীয়া আনি বুকুৰাই। অৰ্থাৎ বিজ্ঞানময় প্ৰক্ৰিয়াৰ সৈতে আমি মনটোক ঘূৰাই আনিব লাগে। ধৰি লওক কালগ্ৰস্ত হবে যুজাতৰ গণ্ডগোল কৰি দিলে বাৰণি সিজাতৰ। কালগ্ৰস্ত হল, অৰ্থাৎ কালে গ্ৰাস কৰিলে গোটেই যদুকুলৰ বংশটোক। গণ্ডগোল কৰি পেলাই বাৰণি সিজাৰ ফুৰাত নাই গণ্ডগোল লগাই ইটোৰ পৰা সিটোৱে কাহিনী খাইছে। এনেকুৱা আৰু মুঠতে মাধৱৰ মায়া কৰিলে বুদ্ধি হত, মধ্য লাগি ধৰিলে অসমৰ পৰম উন্নত। এয়া প্ৰভু ভগৱন্তৰ মায়া। কৃষ্ণ মায়াত সকলো মোহিত হল, আৰু মধ্য লাগি ধৰিলে অসমৰ পৰম উন্নত। মধ্য নিশা লাগি সকলো উন্মত্ত হৈ পৰিলে। উঠিল দুষ্মহ কধ গুচিল চেতন, অন্য অন্যকৈ সবে অনেক পদজন। দুষ্ম ক্ৰোধ খঙত একনাই হৈ গৈছে সকলো।
এইটো বাৰুণী খুৰাৰ তাৰমানে কাম। হেৰি মধ্যাত বিনেশ্বতী, মদ খালে জ্ঞান নষ্ট হয়, প্ৰমাণটো ইয়াতে দেখুৱাই দিয়া হ'ল। আৰু আপোনালোকে জানে এটা কথা, যে এই খুৰা আগতে বৰ পবিত্ৰ আছিলে খুৰা। সেইকাৰণে যদু বংশই তাৰমানে খুৰা খাইছিল। কিন্তু সেই খুৰাটো তাৰমানে সুৰাপান মহাপাপৰ ভিতৰত সোমালে। সুৰাপান কৰিলে মহাপাপ হয়। আৰু সেই মহাপাপ যদু বংশই কেলে কৰিছিলে? কাৰণ সেই সময়ত কৰ্ম মাৰ্গৰ দুৰ্গোপ চলি আছে, আৰু তাত সুৰা নহলে কৰ্মকাণ্ডৰ কোনো কামেই নহয়। আন নালাগে পিতৃ শ্ৰাদ্ধটো সুৰা দিব লাগে বুলি আমাৰ শুক্ল যজুৰ্বেদত শিক্ষা আছে। পিছে বিপৰ্যয় ঘটিলে, জাপ শেষ হল, কলিযুগ প্ৰৱেশ কৰিব। গতিকে এই কলিযুগৰ মানুহবোৰ আৰু দুৰন্ত। সেই সময়তে তাৰমানে সিদ্ধান্ত এটা কৰা হল যে সুৰাপান মহাপাপ এই বুলি ঘোষণা কৰা হল। কাৰণ সুৰাপান কৰি যদু বংশটো ধ্বংস হৈ গৈছে, কৃষ্ণৰ বংশটো ধ্বংস হৈছে সুৰাপান কৰি। গতিকে সুৰাপানটো মহাপাপৰ অন্তৰ্গত কৰি দিয়া হল মনুসংহিতাত। আৰু এতিয়া প্ৰশ্ন হল, তাৰ আগতীয়াকৈ এইটো বৈদিক নিয়মত ভৰাই দিয়া হৈছিলে যে সুৰা নহলে কৰ্মকাণ্ড পূজা নহয়, শ্ৰাদ্ধ পৰ্যন্ত নহয়। এতিয়া সুৰা দিলে মহাপাপ হয়। গতিকে কি কৰিব? বিকল্প চিন্তা কৰিবলগীয়া হল। মনুৱে বিকল্পৰ ব্যৱস্থা দিলে। কি দিলে? যে সুৰাটো ডাইৰেক্ট সুৰা খাব। নাৰিকেলো দতং কান্ধে তাম্ৰপাত্ৰে স্থিতং মধু গদ্যন্ত্ৰ তাম্ৰপাত্ৰ বিনা। সুৰা য'ত দিবলৈ কৈছে তাত ডাইৰেক্ট সুৰাই দিব। নাৰিকলৰ পানী যদি কাঁহৰ পাত্ৰত খোৱা হয়, সুৰা হৈ যায়। আৰু তামৰ পাত্ৰত যদি মৌ দি দিয়ে বা গাখীৰ, তামৰ পাত্ৰত যদি গাখীৰ দি দিয়ে তেতিয়া সুৰা হয়। গতিকে সেইকাৰণে এইবিলাক দ্ৰব্যৰ গোটেই চুপ আদি যিমানবোৰ যন্ত্ৰ আছে চব তামৰ। গতিকে সেই সুৰা ডাইৰেক্ট নিদিয়ে, আৰু গাখীৰ অকণ দি দিয়ে, মৌ অকণ দি দিয়ে, তাত দিলে সেইটো হৈ যায়। গতিকে নিয়মটো সম্পূৰ্ণ উঠাই দিব নোৱাৰিলে, কিন্তু বিকল্প ব্যৱস্থা কৰিলে। তেনেকৈ আপোনালোকে আচৰিতেই হৈছে এটা কথা, মনুসংহিতাত তাৰমানে ইমান পৰ্যন্ত লিখা আছে। আগতেতো গো মাংস তাৰমানে নিদিলে পিতৃদ্ৰব্যও নহৈছিলে বুলি কোৱা হয়। কিন্তু কৃষ্ণ অৱতাৰৰ পিছত সেই দুটা ঘটনা হল। কৃষ্ণই গোপাল নাম ললে, গো পালনটো দেখিলে পূজা কৰি দেখুৱায়। আৰু অন্য হাতেদি
এতিয়া মদটো যে সেই সময়তটো খোৱা নাছিলেই, সেইটো বাৰু নিবাৰণ হৈ গ'ল। আৰু এতিয়া সেই সময়ত আৰু এটা কথা আছিলে যে মধুপৰ্কত গো মাংস দিবই লাগে। আৰু এটা আছিলে আপোনাৰ গো মাংস ভক্ষণ নকৰিলে ব্ৰহ্মতত্ত্ব প্ৰাপ্তিও নহয়। কিন্তু যেতিয়া এয়া মহাপাপ হৈ গ'ল গো হত্যা, তেতিয়া বিকল্প দৰকাৰ হ'ল। তেতিয়া মনুৱে বাধ্যাত দিলে আকৌ যে কুৰ্যাত ভিতং 25 সংগে কুৰ্যাত কৃষ্ণ 25 তথা অত্যন্ত বিধা হৈছে। য'ত তাৰমানে যি মাংস দিবলৈ কৈছে সেই মাংসটো ডাইৰেক্ট দিব নালাগে বা খাবও নালাগে। জীৱ হত্যা কৰি পেলাই খাব নালাগে। তেতিয়া কি কৰিব? যিটো মাংস খাবলৈ কৈছে তাৰ এটা পিঠা তাৰ প্ৰতি কেতিয়া এটা সাজি খাই দিলে হ'ব। এই মন সংহিতাত তাৰমানে বিধান আছে। মই গোটেইবোৰ জানো এইবোৰ কথা। আৰু গোটেই গৰু জন্ম প্ৰতি এতিয়া আমাৰ কথাটো এতিয়া হ'ল চাওক, এই যদু বংশ যে ধ্বংস হ'ল সুৰাপান কৰি, আৰু গৰুবোৰ তাৰমানে খাই খাই শেষ কৰিলেহেঁতেন মানুহে। কৃষ্ণ অৱতাৰতে এই দুইটা নিষেধ হৈছে, ক্ৰিয়া মহাপাপ সুৰাপান আৰু গো হত্যা মহাপাপ। এই কথাষাৰ যেই কি নহওক আপোনাৰ মাজতো লগাইলে ঘৰৰ যুদ্ধ টংকাৰীয়া ধনুক বংশৰ সৰধাৰে বদামুতে দৰৰ প্ৰহাৰে অস্ত্ৰ লৈ যাৰ হাতত যি অস্ত্ৰ আছে চব প্ৰহাৰ কৰিছে। সাম্ব কাম দেৱৰ লাগিল ঘৰৰ যুদ্ধ দূৰ সমৰ সাত্যতীয়নী যুদ্ধ সাত্যতীয়নী যুদ্ধ সুভদ্ৰ সংগ্ৰামৰ যেতিয়া কৰে হুলস্থুল সুমিত্ৰ সুৰথে দুয়ো পৰন্ত তুমুল। এই নিজৰ ককাই ভাই সন্মুখে নিশতে ভৈল দুৰ্ঘৰ কন্দৰ সত্যজিত সমেজুৰে ভানু মহাবল পৰন্ত সমৰকোপে কম্পিত শৰীৰ ভৈল কবে উন্মত চেতন নাহি গাত বৰিসন্ত নিশ্চিত সায়ক অসংখ্যাত এইবোৰ সৰৰ নাম। মুঠতে যুদ্ধ কৰিছে, যাৰ যি জ্ঞান আছে সৰল চব সহায় কৰিছে। পৰিৱেশ প্ৰতি অসীকৰণত প্ৰহাৰ অন্য অন্য শত্ৰু বুদ্ধি চিন্তে মহামায় নিজৰ মৃত্যুক শত্ৰু বুলি মহামায়াৰ চিন্তা কৰিছে। তৰ্জয় গৰ্জয় কত হতাহতি মাধৱৰ মায়াৰে মোহিত ভৰি লাগি। এয়া ঘটনাটো কি হ'ল? মাধৱৰ মায়াই মোহিত পেলালে সকলোকে। ভৈলৰ বিনতি অন্ধৰ্ক সাতক যদু বংশ বিষ্ণুৰ মায়ায়ে সবে ভৈল বুদ্ধি বংশ। সেই ভোজ বংশ বিষ্ণু বংশ আৰু অন্ধক আৰু সাতক এই দুটা বংশ তাৰমানে দ্বাৰকা সেই সময়ত তেওঁলোকৰ মাজত সম্পৰ্ক আছিলে। থকাৰ কাৰণে তেওঁলোকৰ মাজতে শহুৰ জোঁৱাই ইত্যাদিও যুদ্ধ যে হৈছে বুলি দিব দেখুৱাব। এতিয়া এই কিতাপ বিষ্ণুৰ মায়াই সবে বুদ্ধি বৈল ধ্বংস হুৰাৱতী বিস্তৃত পুত্ৰে মাৰে শকুৰে জমাইক ভাই ভাতৃক পঢ়ালে। সেই সৰুৰে জোঁৱাই এটা বংশৰ নামে এটা বংশ নিত্যে কৰি যুদ্ধ ভাগিনে মাতিলে শুহিলে সদৰ যেন নচা হৈ বাচিলে। পাগলৰ দৰে কোনেও তাৰমানে কাকো চিনি নোপোৱা হ'ল। ঢুকুৱাইলে অস্ত্ৰধন ভাগিলে চবতে প্ৰহাৰাই মাধুৰী ধৰি পৰম ক্ৰোধত এনো চেনো ভাগি গ'ল। কোবাওতে শৰ এদাই হ'ল। আৰু তাৰপিছত মাধুৰী লৈ আৰু সেই আচল বস্তুটো এতিয়া লৈছে গৈ প্ৰহাৰে মাধুৰী ধৰি পৰম ক্ৰোধত
শৰীৰত অপৰঞ্জন বজৰ সন্ধান বিমোচিত হৈছে যদি গন্ধকাৰ এইবোৰ চব মাধুৰী গাত লগাৰ লগে বিমোচিত হৈ পেলাই প্ৰাণ চাৰে। এইটো পূৰ্বৰ বৰ আছে মাধুৰী লোহা ঢালৰে হৈ আছিলে মাধুৰী। পাছে ৰামে কৃষ্ণ উঠি হাতত উঠাই মাজে পৰি পক্ষী সবাতো বান্ধনটো দুয়ো ভাই। তাই ৰাম আৰু কৃষ্ণ মাজলৈ সোমাই বাধা দিলে। দেখি যদু বীৰগণে কোধে জ্বলি গৈলে মাৰিবা চলে। আৰু তাকে দেখি ৰাম কৃষ্ণকো চিনি নোপোৱা হ'ল। তেওঁলোককো মাৰি বুলি খেদিলে। খঙে ৰাম মাধৱী মাধুৰী লৈলা তুলি অনেক যাদৱ বীৰ মাৰিলে সমূলি। আৰু কৃষ্ণ বলভদ্ৰয়ো মাধুৰী প্ৰহাৰ কৰিলে। এই আছে যে ইয়াৰ হাততে মৰিব চব। আৰু সেই মাধুৰী প্ৰহাৰ কৰিলে। বিপ্ৰসাপে অন্য বংশ হৈল চনৰ বংশৰ অদনি দেহত পুৰৈ বাঘ। যেনেকৈ বাঁহত তাৰমানে ঠেকা খাই বাঁহে বাঁহে তাৰমানে ঠেকা খাই জুই জ্বলে জ্বলি বাঁহ সপোন ধ্বংস হয়। সেইদৰে যদু বীৰগণ নিজৰ মাজতে জুই জ্বলাই নিজে নিজে ভস্ম হল। সাগৰ তীৰত থাকিলে কমৰা আৱেশ গুচি হাৰ মানিলে মাধৱে। সাগৰৰ তীৰ মৰা শৰে ভৰি পৰিলে। গোসাঁই ভাবে খাদ্য শেষ হল ভাই দেখি। পাছে বলভদ্ৰ গল সাগৰৰ তীৰ যোগ চিন্তি হৰিলন্ত মনুষ্য কৰিল। আৰু বলভদ্ৰ গৈ নিজে যোগ চিন্তা কৰি তেওঁ শৰীৰ ত্যাগ কৰিলে। কৃষ্ণৰ অদ্ভুত লীলা শুনা সৰ্বজন। এয়া মই কৈছিলো নহয় অদ্ভুত লীলা। প্ৰাণৰ ঠাকুৰ মানে কেহ নেৰিব কীৰ্তন। প্ৰাণ কথালৈকে হেৰিকে ধৰ এই কথাবোৰ স্মৰণ কৰি প্ৰাণ থকালৈকে হেন জনা অন্ততে কেশতে আছে ধৰি। কোনেও কব নোৱাৰো কেতিয়া যাব লাগিব। হয়তো বহুদিন জীয়াই থাকিবও পাৰো, হয়তো এঘণ্টাও নাথাকিব পাৰো। সেয়া ঈশ্বৰৰ ইচ্ছাৰ কথা, কালৰ কথা। গতিকে সেইকাৰণে অহৰহ কবিয়ে কিছু গীত ধৰিছে মানে এতিয়া হেন মই ভাবিছেও ধৰ্ম আছে। হেন অন্ততে কেশত আছে ধৰি এৰাইও যমৰ দায় ডাকি বোলা হয়। গতিকে যমৰ নগৰখনলৈ যাতে নাযাওঁ, ঈশ্বৰৰ নাম লোৱা আৰু যমৰ দায় সাৰা আৰু বৈকুণ্ঠলৈ সকলো যোৱাৰ ব্যৱস্থা কৰা। মহাপুৰুষ কৃপালু গুৰুজনে এই কৃষ্ণৰ অপূৰ্ব লীলাৰ মাধ্যমেদি আমালৈ এয়াই থৈ গল। গোসাঁই সমস্ত লীলা সন্নিৱিষ্ট কৰি থৈ গল। তাৰ ঠাইত কৰ্মকাণ্ড জ্ঞান কাণ্ড সম্পূৰ্ণ আঁতৰাই দিব লাগিব। আঁতৰাই লৈ একমাত্ৰ নাম নাম নাম, তাৰ বাহিৰে অন্য আৰু একো নাই। কৃষ্ণ মাধৱ মাধৱ মাধৱ। আজি মোৰ মোবাইলটো তাৰমানে একেবাৰে চাৰ্জ নাইকিয়া হৈ আছিলে। গতিকে কৃষ্ণ যে কি নহওক, এতিয়া অকণমান চাৰ্জ দি পেলাইহে হেৰি কৰিলো। হয়, এইখিনি কথা কবলৈ যাওঁতে অপৰাধখিনি আপোনাক মৰিখন কৰো। কোটি কোটি গৌৰ অপৰাধৰ কৰো মই দূৰা পাই। সেই হৰিমুখৰ দাস হেলা মানি ক্ষমিও কটি পাম, ক্ষমিও কটি পাম। শ্ৰীমন্ত শংকৰ হৰি ভক্তৰ দানা জন্ম তাহান্তৰ বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ মাধৱ মাধৱ মাধৱ।
এধানিয়াই তই হৰে তা কৃষ্ণ কৃষ্ণ ৰে তা হয় কৃষ্ণ কৃষ্ণ কৃষ্ণৰ অদ্ভুত লীলা শুনা সৰ্বজন প্ৰাণ থাকে মানে কেহু মেৰিবা কীৰ্তন ৰাম হেন জানাই অন্তকে কে সতয়া ধৰি ৰাম হেৰাউত মৰদায় ডাকি বোলা হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম অপৰাধ বিনাশন তোৰ নাম নাৰায়ণ জানি নামে পকিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা